অকল ম্যানমাৰলৈ যোৱা ৰাস্তা এইপিনে চোৱা কেনেকুৱা জংঘল চোৱা গোটেই জংঘলে জংঘল এইফালে কেতিয়াবা আহিলে দিনে দুপৰতে আহিবা ৰাতি কিন্তু ভুলতো নাহিবা দেই সঁচা কথা কৈছোঁ ৰাস্তা চোৱা কেনেকুৱা জংঘল দেখাই দিয়ে এইফালে দেখাই দিয়ে ৰাস্তা দেখাই দিয়ে চবফালে জংঘল আৰু প্ৰত্যেকটো মানুহৰ ওচৰতে বন্দুক কেলা পালে ডাইৰেক্ট ঠকিবই বলক বলক ডবা এক্সেল চেট এইটো আপ আছে দেই বন্ধুসকল আহি পাই গ'লোহি লংগুৱা ভিলেজৰ একদম সীমাটো পাইছোঁ আৰু সীমা পাই গ'লোহি এই দলংখনেই সীমা আৰু ইয়াত যিখন নদী আছে এই নদীখন একদম ডাইৰেক্ট ম্যানমাৰৰ পৰা আহিছে এখন এই যিখন নদী তোমালোকে দেখা পাইছা এখন বৈ অহা নদীখন এইখন হৈছে ডাইৰেক্ট ম্যানমাৰৰ পৰা যিটো পাহাৰ আছে সেই পাহাৰটো ইটো পাৰৰ পাহাৰখন মানে ম্যানমাৰ তো আমি সেই তাতে গৈ আছোঁ আৰু মানে 10 কিলোমিটাৰমান আছে ইয়াৰ পৰা অলপ আগত দেখাইছিলে 12 কিলোমিটাৰ 2 কিলোমিটাৰ আহিলোঁ ইয়াৰ পৰা মোটামুটি 10 কিলোমিটাৰ আছে আৰু সেই জেগাডোখৰ হৈছে আমাৰ মেইন পইণ্টটো লংগুৱা ভিলেজ য'ত ম্যানমাৰ আৰু আমাৰ ইণ্ডিয়া বৰ্ডাৰ তো তাতে লগ পাই আছোঁ এতিয়া বন্ধুসকল এটা দীঘলীয়া যাত্ৰা কৰিবলৈ ভাল স্পৰ্ট বাইক নহ'লেও হয় ভাল বুলেট নহ'লেও হয় ভাল KTM নহ'লেও হয় এনেকুৱা এক্টিভা প্লেজাৰ এনেকুৱাখন হ'লে মানে বহুত কাফি মাত্ৰ সাহস থাকিব লাগিব এতিয়া চোৱা আমি মৰাণৰ পৰা আহি লংগুৱা ভিলেজ পালোহি এই দুখনলৈ ৰাস্তাত একো প্ৰব্লেম নাই যিকেইটা আপ পাইছে একদম মজা আছে উঠি গৈছে মানে একো টেনশ্যন নাই আৰু এইখনতো দুটা উঠি আহিছোঁ এখনত বা এজন আহিছে এখনত আমি দুটা এতিয়া ভাবি চোৱা স্পৰ্ট বাইক লোৱাতকৈ এনেকুৱা এখন সস্তীয়া মস্তীয়া স্কুটি লোৱাই বেষ্ট মাত্ৰ ইয়াত সাহস লাগিব সাহস বন্ধুসকল একদম ধুনীয়া বস্তু এটা চোৱা তোমালোকে লংগুৱা ভিলেজৰ মানে ধুনীয়া এটা পৰিৱেশ চোৱাচোন তোমালোকে সেয়া চোৱা মা কচম চোৱা কি চালিয়া পাহাৰ চোৱা এইফালে কেনেকুৱা লাগিছে কমেণ্ট এটা নিশ্চয় কৰিবা হা সকলোৱে মেইন লংগুৱা ভিলেজ পোৱাগৈ নাই এতিয়ালৈকে আৰু 4 কিলোমিটাৰ আছে আৰু ইয়াতে ৰখিলোঁ মানে স্কুটিখন অলপ ঠাণ্ডা কৰি ল'লোঁ মানে বহুত আপ মানে স্কুটি পূৰা গৰম হৈ গৈছে সেইটো কাৰণে ৰখিলোঁ আৰু জেগাডোখৰো ভাল লাগিছে ফটো চটো মাৰিলোঁ আৰু তোমালোককো দেখাওঁ বুলি ৰখি দিলোঁ চোৱাচোন বাৰু কি মজা প্লেচ এটা চোৱা বাৰু এতিয়া ডাইৰেক্ট লংগুৱা ভিলেজত গৈ দেখাই আছোঁ ৱেলকামছ ইউ এট ইণ্ডো ম্যানমাৰ বৰ্ডাৰ তো ফাইনেলি বন্ধুসকল লংগুৱা ভিলেজ পাই গ'লোহি আৰু আধা কিলোমিটাৰমান যোৱাৰ পিছত আমি থাকিবলৈ লোৱা হোটেলখন পামগৈ আৰু আজি যিখিনি পাৰোঁ তাত গৈ দেখাম লাহেকৈ সন্ধিয়া হৈ আহিছে বন্ধুসকল কেলা যিটো খাৰাপ পাহাৰ স্কুটিয়ে উঠিব বিচৰা নাই আগফালে দেখাই দিয়কচোন অকণমান কেলা আমাৰ ফালে দেখাই দিয়ক বন্ধুসকল ফাইনেলি আমি আহি পাই গ'লোঁ যিটো লংগুৱা ভিলেজৰ মেইন পইণ্ট য'ত ৰজা ঘৰটো আছে এফালে ম্যানমাৰ আৰু এফালে আমাৰ ইণ্ডিয়া নাগালেণ্ড তো ঘৰটো এইটোৱে হয় তো বাকীটো ঘৰৰ ভিতৰতো কালি দেখাম ভালকৈ আজিতো সময় নাই বাকী এইটো চাইডে গোটেইখিনি ম্যানমাৰ পাহাৰ এইখিনি এইফালে যিমান দেখিছে এইখিনি ঘৰ আৰু ইফালে পাহাৰখিনি গোটেইখিনি ম্যানমাৰৰ হয় আৰু ইয়াৰ পৰা মেইন ম্যানমাৰ যাবৰ কাৰণে একদিন লাগে বুলি কৈছে একদম মেইন মানে ম্যানমাৰ টাউন
এইটো হৈছে মানে ম্যানমাৰৰ এটা সীমা। বাকী এইবিলাক চব ম্যানমাৰৰ বৰ্ডাৰত থকা ঘৰ। বাকী তোমালোকক সকলোখিনি জনাম। এতিয়া ভাগৰো লাগিছে, ৰাতিপুৱা 6টা বজাতে ওলোৱা। আমি অলপ ৰেষ্ট লওঁ। আৰু তোমালোকে ইয়াত কিন্তু এটা সুবিধা আছে, কোনোবা যদি আহিব খোজা ইয়াতে ধুনীয়া থাকিবলৈ সুবিধা আছে। এই যিটো ঘৰ আছে এইটো গেষ্ট হাউচ হয়। ইয়াতে মানে 1500 টকা লয়, 3জন থাকিব পাৰে, একদম ধুনীয়াকৈ থাকিব পাৰা। আৰু ওচৰতে যিহেতু ৰজা ঘৰটো আছে, ৰাতিপুৱা ধুনীয়াকৈ ইয়াত থাকি মেলি মানে ৰাতিপুৱা ধুনীয়াকৈ ৰজাৰ লগত কথা চথা পাতি আৰু ধুনীয়াকৈ ঘৰটোত ফটো চটো মাৰি ভিডিঅ' চিডিঅ' বনাই আৰামত যাব পাৰিবা মানে। তো বন্ধুসকল, কাৰোবাৰ যদি আহিবলৈ মন আছে নিশ্চয় আহিবা, বহুত ধুনীয়া জেগা। এনেই ভিউটো চোৱা অলপ, মই ৰাতিপুৱা ভালকৈ দেখাম, এতিয়া আন্ধাৰ হৈ আহিছে কাৰণে ভালকৈ নাই উঠা, ৰাতিপুৱা ভালকৈ দেখাম তোমাৰ লগত, ঠিক আছে। তো এতিয়া মই ৰেষ্ট কৰোঁগৈ অলপ, ভাগৰ লাগিছে। কালি লগ পাম, আজিলৈ বাই বাই।